দৰ্শকবৃন্দ, ডিডি অসমৰ বিচিত্ৰ অনুষ্ঠানলৈ মই নৱনীতা দাস বৰুৱাই জনাইছোঁ স্বাগতম। আকাশবাণী আৱাসিক অঞ্চলৰ মহিলাসকলৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰ অনুষ্ঠানটি গীত, কবিতা আৰু ভক্তিৰসেৰে মুখৰিত হ'ব। আৰম্ভণিতে আগবঢ়াইছোঁ এটি সমবেত সংগীত। গীতটি ৰচনা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আৰু গীতটি সুৰেৰে সজাইছে উৎপল বৰাই। Gozil
এইবাৰ আগবঢ়াইছোঁ চিত্ৰলেখা বৰাৰ আধুনিক গীত সেন্দুৰ সেন্দুৰ বেলিটিয়ে নতুনৰ বতৰা আনিলে। এই গীতটিৰ ৰচনা চিত্ৰলেখা বৰাৰ আৰু সুৰেৰে সজাইছে উৎপল বৰাই। যদি বুঝা হয় তেনে
যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী। প্ৰণৱ কুমাৰ বৰ্মনদেৱৰ এই কবিতাটি আবৃত্তি কৰিব দীপ্তি দেৱীয়ে। কবিতাৰ শিৰোনাম যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী। যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী, ইমান ডাঙৰ বুকখান, ইমান ডাঙৰ কলজা, সকলোকে ল'ব পাৰে সাঙুৰি। যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী, যুদ্ধত ঘৰ হৰ মানুহগিলা আহা, নলবাৰীতে ঘৰ এখন বান্ধা। সন্ত্ৰাসত নিজৰ ঘৰত টোপনি নাহা চেংৰাহাত আহা, নলবাৰীতে সুখৰ টোপনি মাৰি যাবা। ইমান ডাঙৰ বুকখান, ইমান ডাঙৰ কলজা, সকলোকে ল'ব পাৰে সাঙুৰি, এখানে নলবাৰী। এতে আছে মানুহে নাহান, সাগৰ বুলি পুখুৰী পাৰত আকলা আকলি দেখবা পাৰে ইমান ডাঙৰ সপোন। পুখুৰীকে সাগৰ বুলি গাব পাৰে পুৱাই পুৱাই ফুল তোলাৰ গান। আছে যদি আছে ভাষা, আছে যদি আছে আশা, ঘূৰে দিবা পাৰে আজিও খং উঠলি জাতিৰ শত্ৰু চালাৰ বেটা। আজিও জাতিটোৰ ভৰসা, মহ খেদা টাকান লৈ নলবেইৰাৰ আছে বাঘৰ কলজা। ঘৰ আছে, চটল আছে, আছে বাঁহৰ চাঙৰ বিছনা, আছে ধাৰা, আছে লেম, আছে আবু এটাৰ সাধুৰ কথা। অ সেনা সাধুৰ কথা শুনি শুনি দিলি ভুজুৰি বুক পাতি ললাক গুলি। ৰাজেন শৰ্মাই আবুক কৈ গেল, আবুৱে ৰক্তবৰ্ণ প্ৰতিজ্ঞা, দেশ ৰক্ষা নহলি নাহু ঘূৰি। গুলিৰ ধানৰ পাতান বুলি ভাবা নলবেইৰা চলি, কিয়া এটাৰ পাছত এটা মৰছি, কোনি সুধছি? কোনি মনত ৰাখছি কালাপানীত জেল খ বিশ্ব গোস্বামীক? কোনি মনত ৰাখছি ব্ৰিটিছৰ ডাকঘৰত বোমা দিয়া জাপাৰ কুচিৰ চলিক? অ জুনি দেই গাইল দেশক স্বাধীনতা, ইটা হলি নহ'ব চবে নাক কাটা। মোবাইল ফোনৰ পোহৰত পাহেলি হ'ব নেকি আঘনৰ পূৰ্ণিমা? পূৰ্ণিমাৰ অহ অহ মোহ খেদা, ইনকে যাই নাক কাটা, শুনছানা বাপৰ বেটা? নাই খেতি নাই বাতি, বাটে পথে লতি ঘটি, লতি পাৰি য বাছৰ ঠেকচা নাতখিলিও জীৱনত খাইছি ঠেকচা। ও পথৰ এৰি কিনছি ই ৰিক্সা, পথৰ চাপৰাৰ তলত ভেকলি কান্দে। নাঙলৰ ভাল লাগি ফাচান দিয়া গৰুই বসুমতী কৰা নাই শস্যৱতী। তাচৰ আড্ডাত পাঁচ পেগ মাৰি হ'ব নেকি মাল্লি যৌৱনৰ ফুলজাৰি? ফুলজাৰি নুমে যাব, আনে আহি ঘৰত কোবে যাব, শত্ৰুৰ কোবত থেনেকি নিচা ফাটি যাব। অ তেত্যেক লগিন চব জাহান নামে যাব। পিন্ধি লৈ গামচা, খুলি থ লং পেণ্ট, ঘাম ফেলবা লাগিব পথৰত যেন তেন। তেহে কমব বস্তুৰ দাম, কমি যাব দেহাৰ আজাৰ, কমি যাব তিৰি চলিৰ ঘেন ঘেন পেন পেন। তেহে আহিব শিক্ষা ল'বা চবে, তেহে আহি বান্ধিব ঘৰ বুকৰ মাজতে। তেহে আমি ক'ব পাৰিম জান নাই ঘৰ বাৰী আহি যা নলবাৰী, জান নাই ঘৰ বাৰী আহি যা নলবাৰী। ডাঙৰ বুকখান ডাঙৰ কলজাতে সকলোকে লং সাঙুৰি, ডাঙৰ বুকখান ডাঙৰ কলজাতে সকলোকে লং সাঙুৰি, সকলোকে লং সাঙুৰি। এইবাৰ আগবঢ়াইছোঁ এটি কামৰূপী লোকগীত। গীতটি পৰিৱেশন কৰিব গীতা গোস্বামী ভট্টাচাৰ্যই।
অনুষ্ঠানটিৰ শেষত আগবঢ়াইছোঁ গোসাঁই নাম। আকাশবাণী গুৱাহাটীৰ আৱাসিক এলেকাৰ আয়তীসকলে পৰিৱেশন কৰিব এই গোসাঁই নামভাগ। শেষত ভক্তিৰ ৰসেৰে মুখৰিত হ'ব আজিৰ বিচিত্ৰ অনুষ্ঠানটি। দেখা দিয়া প্ৰাণ কৃষ্ণ মোহন বংশীধাৰী ক্ষমা কৰাই অপৰাধ গোপাল গোবিন্দ জয় গোবিন্দ
বান্ধৱ কৃষ্ণ এ কিনো লীলা কিনো তোমাৰ লীলা অত বেলি ভকতক নামেৰে দেখা দিয়া প্ৰাণ কৃষ্ণ মোহন বংশীধাৰী ক্ষমা কৰাই অপৰাধ দয়াময় হৰি দেখা দিয়া প্ৰাণ কৃষ্ণ মোহন বংশীধাৰী ক্ষমা কৰাই অপৰাধ দয়াময় হৰি কৰিছো যুগল বল কমল লোচন ক্ষমা কৰাই অপৰাধ দয়া শুন হল দেখা দিয়া প্ৰাণ কৃষ্ণ ভগতৰ ভৰি ক্ষমা কৰাই অপৰাধ দয়াময় হৰি আমি অতি মোহমতি নাজানো ভকতি চৰণে শৰণ লৈলো হে দিয়া প্ৰাণ কৃষ্ণ ভগতৰ ভৰি ক্ষমা কৰাই অপৰাধ দয়াময় হৰি ক্ষমা কৰাই অপৰাধ দয়াময় হৰি ক্ষমা কৰা দয়াৰাধ দয়াময় হৰি ও ৰাম জয় হৰে কিয়ে জয় জয় হৰি গোপাল গোবিন্দ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ধন্যবাদ। Thank you.